এগৰাকী অসহায় যুৱতীৰ কৰুণ কাহিনী। মানসিক ভাৰসাম্য হেৰুওৱা বুলি সন্দেহ কৰা যুৱতীগৰাকীয়ে জানে নিজৰ নাম ঠিকনা। এগৰাকী অসহায় যুৱতীগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ বাদুলিপাৰ খুমটাইত। যুৱতীগৰাকীৰ নাম ভাৰতী ৰাজুৱা। বয়স প্ৰায় 25 বছৰ। যোৰহাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অজন্তা বাইপাছৰ পথৰ দাঁতিত জাবৰৰ মাজত বাস কৰে যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ নাই কোনো পৰিয়ালবৰ্গ, নাই কোনো ঘৰ। এগৰাকী 25 বছৰীয়া বয়সৰ যুৱতী পথৰ দাঁতিত বাস কৰাৰ আঁৰৰ কাহিনী কি? বহুলোকে মানসিক ভাৰসাম্য হেৰুওৱা বুলিও সন্দেহ কৰে যদিও যুৱতীগৰাকীয়ে জানে নিজৰ নাম ঠিকনা। ছোৱালীঘপি শুনামতে ঘৰটো গোলাঘাট বনগাঁও খুমটাইত বুলি তাই নিজে কৈছে, আৰু তাইৰ নামটো ভাৰতী বুলিও কৈছে। প্ৰায় 2 মাহ ধৰি জাবৰৰ লগতে পৰি আছে ভাৰতী ৰাজুৱা। প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি যুৱতীগৰাকী বৰ্তমান নিশা হলে কোনো দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা বুলিও অভিযোগ। এজনী 25 বছৰীয়া 26 বছৰীয়া ছোৱালী, কোনো নিৰাপত্তা নাই। ৰাতি হ'লে ইয়াত বহুত গাড়ী ৰাখে, ট্ৰাক ৰাখে। কোনো দুৰ্বৃত্তই তাইক কিবা বেয়া কাম কৰিছে নেকিও মোৰ সন্দেহ হৈছে। কাৰণ কিয় তাই আনকালে গোটেই দিনটো ঘূৰি থকা ছোৱালীগৰাকী আজি 15-20 দিনৰ পৰা তাই ঘূৰি ফুৰিবলৈ অলপ অৱহেলা কৰিছে, আৰু তাই খাবলৈ ভোকটো বেছি প্ৰকাশ কৰিছে। সেইটো অনুমানত মই ভাবিছোঁ ছোৱালীগৰাকী হয়তো বা প্ৰেগনেণ্ট হৈছে নেকি। সেইকাৰণে কথাটো ইয়াতকৈ বেছি বহল হোৱাতকৈ ছোৱালীগৰাকী কিবা এটা নিৰাপত্তা ব্যৱস্থা যাতে লয়, মই সকলোকে হাতজোৰে অনুৰোধ কৰিছোঁ। আৰক্ষীক এই বিষয়ে অৱগত কৰিছে যদিও পুলিবৰ আৰক্ষীৰ অন্তৰ্গত ISBT আৰক্ষী চকীৰ কোনো গুৰুত্ব নাই অসহায় যুৱতীগৰাকীৰ প্ৰতি। মই এতিয়া জানিব বিচাৰিছোঁ, চৰকাৰে এনেকুৱা ইমান দীঘলীয়া এটা আৱৰ্জনালৈ বহি আছে, প্ৰশাসনিক দৃষ্টিভংগী নাই নেকি? এখন উন্নত মানদণ্ডৰ দেশ বুলি কয়, আৰু এই অঞ্চলতে এনেকৈ যদি চলি থাকে, আমি কিয় প্ৰশাসনক জনাব লাগে? প্ৰশাসনৰ এইটো বিষয়ে এটা বিভাগেই আছে, তেওঁলোকে নিৰ্দিষ্ট সময়ত তেওঁলোকে চাওক এই মানুহগৰাকী ক'ৰ পৰা আহিছে, কি কৰিছে, তেওঁলোকে জনাটো দৰকাৰ। আৰু আমি এতিয়া তেখেতক আপোনালোকক মাতি আনিছোঁ, দেখুৱাইছোঁ যে তেওঁলোকে অনতিপলমে এই যে আৱৰ্জনাবিলাকৰ লগতে ইয়াত কৰ্ম চলি আছে যিবিলাক, আৰু ৰাস্তাই ঘাটে যেতিয়া মদৰ আড্ডা, দেশৰ উন্নতি কি হৈছে আপোনালোকে দেখিছেই। ৰাস্তাত মানুহ ওলাব নোৱাৰে এতিয়া বৰ্তমান। গতিকে চৰকাৰৰ ফালৰ পৰা এইটো নিয়ন্ত্ৰণ কৰক। আৰু এইবিলাক এতিয়া প্ৰশ্ন এটাই, যি দেশত ৰাষ্ট্ৰপতি এগৰাকী মহিলা, তেনে অৱস্থাত এগৰাকী যুৱতীৰ এনে দশা কিয়? এনেদৰে ৰাস্তাৰ কাষত জাবৰ কঢ়িয়াই আনি পথৰ দাঁতিতে দিন কটাইছে ভাৰতী ৰাজুৱাই। প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজৰ মাই নিউজৰ সাংবাদিকৰ আগত এটাই অনুৰোধ যে ভাৰতী ৰাজুৱাক আশ্ৰয় দিব লাগে। মই সকলোকে কৈছোঁ, কিবা এটা যাতে তাই ব্যৱস্থা কৰে। তাই NGO নি গা পা ধুৱাই যদি তাইক ভাল কৰি দিয়ে। তাই নিজৰ ঘৰটো গোলাঘাট বনগাঁও খুমটাইত বুলি ইতিমধ্যে তাই নিজেই কৈছে। ঘৰত আৰু কোনো নাই বুলি কৈছে। তাই নিজে খোজকাঢ়ি আহিলোঁ বুলি কৈছে। তাই এখন বাওঁ হাতখন কাণত দি থাকে, মোবাইলৰ লগতে কথা পাতি থাকে। তাই এতিয়া দুষ্ট চক্ৰই তাই ইতিমধ্যে হাতত পৰাগতে লাগিছে। সেইকাৰণে পাৰিলে আপোনালোকে তাইক উদ্ধাৰ কৰক। মই সাংবাদিক আপোনালোকলৈ মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ এতিয়া বৰ্তমান মানসিক ভাৰসাম্য কমপ্লিট হেৰুওৱাৰ পিছত তেওঁ এইটো অৱস্থাত আছে, কিন্তু চৰকাৰৰ নটিফিকেশ্যন কিয় নাই মই এতিয়া জানিব বিচাৰিছোঁ। চৰকাৰে এনেকুৱা ইমান দীঘলীয়া এটা আৱৰ্জনালৈ বহি আছে, প্ৰশাসনিক দৃষ্টিভংগী নাই নেকি? এখন উন্নত মানদণ্ডৰ দেশ বুলি কয়, আৰু এই অঞ্চলতে এনেকৈ যদি চলি থাকে, আমি কিয় প্ৰশাসনক জনাব লাগে? প্ৰশাসনৰ এইটো বিষয়ে এটা বিভাগেই আছে, তেওঁলোকে নিৰ্দিষ্ট সময়ত তেওঁলোকে চাওক এই মানুহগৰাকী ক'ৰ পৰা আহিছে, কি কৰিছে, তেওঁলোকে জনাটো দৰকাৰ। আৰু আমি এতিয়া তেখেতক আপোনালোকক মাতি আনিছোঁ, দেখুৱাইছোঁ যে তেওঁলোকে অনতিপলমে এই যে আৱৰ্জনাবিলাকৰ লগতে ইয়াত কৰ্ম চলি আছে যিবিলাক, আৰু ৰাস্তাই ঘাটে যেতিয়া মদৰ আড্ডা, দেশৰ উন্নতি কি হৈছে আপোনালোকে দেখিছেই। ৰাস্তাত মানুহ ওলাব নোৱাৰে এতিয়া বৰ্তমান। গতিকে চৰকাৰৰ ফালৰ পৰা এইটো নিয়ন্ত্ৰণ কৰক। আৰু এইবিলাক
অলৰেডি দিয়া হ'ল, কাৰণ তেওঁলোকে নিজেও দেখিছে দস্তুমত, ৰাইজে দেখিছে, আৰু দেখাৰ পিছত আমি ক'ব নালাগে নহয়। আমি মানৱীয় দৃষ্টিভংগী আমি চোৱাতকৈ তেওঁলোকে চাওক, তেওঁলোকৰ ডিউটি এইটো। আমি পাব্লিকে আমি জনসাধাৰণে কোৱাতকৈ তেওঁলোকে নিজে ক'ব লাগে, তেওঁলোকে নিজে জানিব, কাৰণ তেওঁলোকৰ এইটো ডিউটি। আমি এই বিষয়ে তেওঁলোকক অৱগত কৰাইছোঁ হ'ল। এতিয়া বাৰম্বাৰ আমি আৰু কৈ থকাটো যুক্তি নাই নহয়, আছে জানো? আমি আজি প্ৰায় 1 নৱেম্বৰৰ পৰা ইয়াত আছোঁ। তাতকৈ দুমাহমানৰ আগৰ পৰা এই ছোৱালীগৰাকী ইয়াতে জাবৰ জোঁথৰ গোটাই পৰি আছে। আমি 1 নৱেম্বৰৰ পৰা যিটো দেখিছোঁ সেইটোৱে ক'ম। আমাৰ দোকানখন মানে হেজাইগা আলিমত আছিলে, তাৰ পৰা আমি এইডোখৰলৈ উঠাই আনিলোঁ ৰাজশ্ৰী হাৰ্ডৱে। তাৰপৰা উঠাই অনাৰ পিছত দেখিছোঁ এই ছোৱালীগৰাকীয়ে ইয়াতে জাবৰ জোঁথৰ গোটাই দিনটো ঘূৰি ফুৰে, ঘূৰি গধূলি হ'লে ঘূৰি বহি দিয়ে। তাৰপিছত আৰু ওচৰৰ দোকান চোকানত য'ত যি বস্তু নিজে উঠাই লৈ আনি খায়। তাৰপিছত কোনোবা ৰাস্তাই যদি কোনোবাই জোকাৰে মেলে তাই পাথৰ চাথৰ মাৰি গাড়ী চাই দলিয়ায়। আমি ISBT থানালৈ ফোনো কৰিলোঁ, ফোনো ধৰিলে, ক'লোঁ আমি এনেকৈ অশান্তি কৰি আছে ছোৱালীগৰাকীয়ে, কিন্তু থানাৰ পৰা আমি কোনো খবৰ খাতি নাপালোঁ। আৰু ওচৰৰে আমাৰ VDB জয়ন্ত শইকীয়া, আমি জয়ন্ত দা, আমাৰ মধু শৰ্মা দা, ৰিটায়াৰ্ড এজন ব্যক্তি, তেওঁলোককো আমি কথাটো জনালোঁ যে কিবা এটা কৰিব লাগিছিলে, ছোৱালীগৰাকীৰ পৰা অশান্তি হৈছে মানুহৰ। আৰু ছোৱালীগৰাকী শুনামতে ঘৰটো গোলাঘাট বনগাঁও খুমটাইত বুলি তাই নিজে কৈছে, আৰু তাইৰ নামটো ভাৰতী বুলিও কৈছে, কিন্তু তাই মানসিক ভাৰতী ৰাজোৱা বুলি কৈছে। তাই একেবাৰে মানসিক অসুস্থও নহয়, কিন্তু তাইক অকণমান যদি কোনোবা NGO বা চৰকাৰ বা বিভাগীয় কোনোবা বা পুলিচ প্ৰশাসনৰ কোনোবা ব্যৱস্থা লয়, অকণমান সুস্থ হৈ উঠিব আমি জনাত। কিন্তু তাই খোৱা বোৱা সম্পূৰ্ণ বজাই ৰাখে, তাই খায়। কিন্তু এতিয়া আমাৰ ভয় হৈছে কি, তাই এই অঞ্চলটোত মানে বহুত জাবৰ জোঁথৰ গোটাই ৰাস্তাৰ দম কৰি দিলে। নেশ্যনেল হাইৱে একেবাৰে কিনাৰৰ বাইলেনত মানে গাড়ী ঘোঁৰা ৰাখিব নোৱাৰি। সন্মুখতে বহুত মানুহৰ ঘৰো আছে, কিন্তু কোনেও আজিলৈকে কাকো জনোৱা নাই, প্ৰশাসনক জনোৱা নাই। আমি এতিয়া এমাহ আহি যিটো দেখিছোঁ, আমিয়ে কথাটো গা পুৰিছে জনাইছোঁ যে একেই এইখন স্বাধীন দেশত এগৰাকী নাৰীৰ যদি এনেকুৱা অৱস্থা হয়, আমাৰ নিজৰে লজ্জাজনক আমি বোধ কৰিছোঁ। কাৰণ কিয়, ছোৱালীগৰাকী সন্ধিয়া হ'লে কোনো নিৰাপত্তা নাই। আজি এজনী ছোৱালী মাক দেউতাকে যিমান নিৰাপত্তা দিয়ে, টিউচনলৈ লৈ যাব, কাপোৰত নিৰাপত্তা দিব, খোৱাত নিৰাপত্তা দিব, তেনেকুৱা ধৰণৰ এজনী 25 বছৰীয়া 26 বছৰীয়া ছোৱালী কোনো নিৰাপত্তা নাই। ৰাতি হ'লে ইয়াত বহুত গাড়ী ৰাখে, ট্ৰাক ৰাখে। কোনো দুৰ্বৃত্তই তাইক কিবা বেয়া কাম কৰিছে নেকিও মোৰ সন্দেহ হৈছে। কাৰণ কিয়, তাই আনকালে গোটেই দিনটো ঘূৰি থকা ছোৱালীগৰাকী আজি 15-20 দিনৰ পৰা তাই ঘূৰি ফুৰিবলৈ অলপ অৱহেলা কৰিছে, আৰু তাই খাবলৈ ভোকটো বেছি প্ৰকাশ কৰিছে। সেইটো অনুমানত মই ভাবিছোঁ ছোৱালীগৰাকী হয়তো বা প্ৰেগনেণ্ট হৈছে নেকি। সেইকাৰণে কথাটো ইয়াতকৈ বেছি বহল হোৱাতকৈ ছোৱালীগৰাকী কিবা এটা নিৰাপত্তা ব্যৱস্থা যাতে লয়, মই সকলোকে হাতযোৰে অনুৰোধ কৰিছোঁ, যাতে এইখন স্বাধীন দেশত এগৰাকী নাৰী এনেকুৱা অৱস্থা হ'লে আমাৰে বহুত দুখ লগা হৈছে। কাৰণ যিখন দেশত নাৰী বহুত ক্ষেত্ৰত আগবাঢ়ি গৈছে, আজি নাৰীয়ে মানে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, আজি অসমৰ যিমানখিনি মহিলা মুখ্যমন্ত্ৰী বা আদি কৰি অসমত বহুত ক্ষেত্ৰত নাৰী আগবাঢ়ি গৈছে। তেনে ক্ষেত্ৰত এগৰাকী নাৰীৰ যদি এনেকুৱা অৱস্থা হয়, আমি নিজে বহুত তললৈ নামি যোৱা আগতে লাগিছে। আমাৰ ক'ত থাকে ছোৱালীজনী? নিশা ভাগত ছোৱালীগৰাকী ইয়াতে পৰি থাকে, কাপোৰখিনি লৈ পেলাই পৰি থাকে, আৰু গোটেই অঞ্চলটো এটা ডাষ্টবিনতকৈও ডাঙৰ ডাষ্টবিন গোটাইছে। কিন্তু ইয়াৰে পিনে দিয়ে পুলিচ প্ৰশাসনৰ গাড়ী, MP গাড়ী, বিধায়কৰ গাড়ী, মুখ্যমন্ত্ৰী গাড়ী অহা যোৱা কৰি আছে, কিন্তু কোনেও তাইক চকু দিয়া নাই। পুলিচৰ এখন ISBT থানা আৰু এখন দহোটীয়া থানা, দুখন থানা ইয়াতে আছে। আৰু প্ৰতিটো অঞ্চলতে VDB আছে, গাঁওৰক্ষী বাহিনী আছে, প্ৰতিটো অঞ্চলতে গাঁও প্ৰধান আছে, কিন্তু কোনেও চকু দিয়া নাই যে এগৰাকী নাৰী এই অৱস্থাটো বহুত দুখ লগা অৱস্থা। মই সকলোকে কৈছোঁ, কিবা এটা যাতে তাই ব্যৱস্থা কৰে। তাই NGO নি গা পা ধুৱাই যদি তাইক ভাল কৰি দিয়ে। তাই নিজৰ ঘৰটো গোলাঘাট বনগাঁও খুমটাইত বুলি ইতিমধ্যে তাই নিজেই কৈছে, ঘৰত আৰু কোনো নাই বুলি কৈছে। তাই নিজে খোজকাঢ়ি আহিলোঁ বুলি কৈছে। তাই এখন বাওঁ হাতখন কাণত দি থাকে, মোবাইলৰ আগতে কথা পাতি থাকে। তাই এতিয়া দুষ্ট চক্ৰই তাই ইতিমধ্যে হাতত পৰাৰ আগতে লাগিছে। সেইকাৰণে পাৰিলে আপোনালোকে তাইক উদ্ধাৰ কৰক। মই সাংবাদিক আপোনালোকলৈ মই বহুত ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা জগত নিয়োগৰ ৰিপৰ্ট, মাই নিউজ এনি।